শক্তিশালী বিজেপি হেনো, এয়া শক্তিশালী মুখ্যমন্ত্ৰী হেনো। আমাক কিয় ভয় কৰে, কিয় আমাক প্ৰচাৰ চলাবলৈ নিদিয়ে? ৰাইজে য'ত মাতিছে মই তালৈ গৈছো। বিজেপিয়ে এনেকে গুণ্ডা লগাই আমাক এনেকে অপদস্থ কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকক সকলোকে জনাও, মই আপোনালোকৰ ওচৰলৈ যাবলৈ পৰা নাই, মোক ক্ষমা কৰিব। আপোনালোকে বেয়া নাপাব। আপোনালোকৰ জীয়ৰী, আপোনালোকৰ ছোৱালী বিদিশা নেওগ আপোনালোকৰ ওচৰলৈ যাবলৈ পৰা নাই। বিজেপিয়ে এনেকে গুণ্ডা লগাইছে, আমি য'তেই প্ৰচাৰ চলাবলৈ যাওঁ তাতেই আমাক বাধা প্ৰদান কৰা হয়। জালুকবাৰীত গণতন্ত্ৰৰ হত্যা হৈছে। আপোনালোকে মোক আশীৰ্বাদ কৰিব। মই এনেকে কেম্পেইনিং কৰিব লগাত পৰিছো, কাৰণ য'তেই গৈছো বিজেপিয়ে তাত 2-4জন ভেৰনীয়া গুণ্ডা লগাই আমাক অপমান কৰিবলৈ চেষ্টা কৰিছে। আমাৰ মানুহক মাৰিবলৈ পিটিবলৈ চেষ্টা কৰিছে। আমাক ক'তো চাহ খাবলৈও ৰখিব দিয়া নাই 2-4জন বিজেপিৰ ভেৰনীয়া গুণ্ডাই। বিজেপি এনেকুৱা নহয়, আদৰ্শৱান বিজেপি এনেকুৱা নহয়। মই বিদিশা নেওগে আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো। মই আপোনালোকৰ ওচৰলৈ যাব বিচাৰিছো। মই নৱপ্ৰজন্মৰ ওচৰলৈ যাব বিচাৰিছো। মোক বিজেপি আপোনালোকৰ ওচৰলৈ যাব দিয়া নাই। প্ৰত্যেকখন গাঁৱতে 2-4জনকৈ প্ৰতিটো দলৰে মানুহ থাকে, কিন্তু ৰাণীৰ মানুহৰ মাজলৈ গৈছিলো। প্ৰকৃত বিজেপি এনেকুৱা নহয়। বিজেপিৰ আদৰ্শ এয়া নহয়। জালুকবাৰীত গণতন্ত্ৰক হত্যা কৰা হৈছে। মই আপোনালোকৰ মাজলৈ যাব পৰা নাই। আপোনালোকৰ ওচৰত মই এনেকে হাত জোৰ কৰি ক্ষমা বিচাৰিছো। মই আপোনালোকৰ ওচৰলৈ যাব পৰা নাই, মোক ক্ষমা কৰিব। প্ৰকৃত বিজেপিয়ে এনেকুৱা কাম নকৰে। আজি বিজেপিয়ে যি ধৰণে চবফালে গুণ্ডা লগাই আমাক অপমান কৰিবলৈ চেষ্টা কৰিছে, এই অপমানৰ আমি হিচাপ ল'ব লাগিব। অহা 9 তাৰিখে ভোট গ্ৰহণৰ দিন আছে। মই ক'তো কেম্পেইনিং কৰিব পৰা নাই। চবতে 2-4জন গুণ্ডা লগাই আমাক অপমান কৰিবলৈ চেষ্টা কৰা হৈছে, আমাক অপদস্থ কৰিবলৈ চেষ্টা কৰা হৈছে। জালুকবাৰীত গণতন্ত্ৰৰ হত্যা হৈছে। জালুকবাৰীত গণতন্ত্ৰক হত্যা কৰা হৈছে। আমাক এনেকে অপমান কৰিছে। এয়া শক্তিশালী বিজেপি হেনো, এয়া শক্তিশালী মুখ্যমন্ত্ৰী হেনো। আমাক কিয় ভয় কৰে, কিয় আমাক প্ৰচাৰ চলাবলৈ নিদিয়ে? ৰাইজে য'ত মাতিছে মই তালৈ গৈছো। বিজেপিয়ে এনেকে গুণ্ডা লগাই আমাক এনেকে অপদস্থ কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকক সকলোকে জনাও, মই আপোনালোকৰ ওচৰলৈ যাবলৈ পৰা নাই, মোক ক্ষমা কৰিব। আপোনালোকে বেয়া নাপাব। আপোনালোকৰ জীয়ৰী, আপোনালোকৰ ছোৱালী বিদিশা নেওগ আপোনালোকৰ ওচৰলৈ যাবলৈ পৰা নাই। বিজেপিয়ে এনেকে গুণ্ডা লগাইছে, আমি য'তেই প্ৰচাৰ চলাবলৈ যাওঁ তাতেই আমাক বাধা প্ৰদান কৰা হয়। জালুকবাৰীত গণতন্ত্ৰৰ হত্যা হৈছে। জালুকবাৰীত গণতন্ত্ৰ